অসম বুৰঞ্জীৰ কথা কেৱল মাত্ৰ অসমৰ পাঠ্যক্ৰম অসম বুৰঞ্জীত ৰাখিয়েই চৰকাৰে দায়িত্ব সামৰিলে নহ'ব। ভাৰতবৰ্ষৰ উত্তৰ পূব প্ৰান্তত থকা যি অসম বা যি আহোম ৰাজ শাসন ব্যৱস্থাই এই অবৈধ বিদেশী মোগলসকলৰ আক্ৰমণ উপৰাই ভাৰতীয় মানুহৰ স্বাভিমান সহ্যপীৰ্য প্ৰতিষ্ঠা কৰিছিল। সেই শাসন ব্যৱস্থা অসমীয়া আহোম ৰাজ শাসনৰ কথা ৰাষ্ট্ৰীয় পাঠ্যক্ৰমত ৰাষ্ট্ৰীয় বিভিন্ন বুৰঞ্জীৰ পাঠ্যক্ৰমত এই বিষয়সমূহ অন্তৰ্ভুক্ত হ'ব লাগিব। এইটো এটা দিল্লীৰ অসমৰ প্ৰতি দায়িত্ব আৰু দায়বদ্ধতা। চৰকাৰে কেৱল মাত্ৰ দিল্লীত লাচিত দিৱস পালন কৰিয়ে যাতে দায়িত্ব সামৰণি নেমাৰে, তেওঁলোকে আমাৰ এই মহান বীৰসকলৰ কথা যাতে সন্নিৱিষ্ট ৰাষ্ট্ৰীয় পাঠ্যক্ৰমত কৰে তাৰ কাৰণে দাবী উত্থাপন কৰে। আৰু আমাৰ অসম বুৰঞ্জীৰ কথাও যাতে সন্নিৱিষ্ট হয় তাৰ কাৰণে কেৱল মাত্ৰ ৰাজপুতসকলৰ ইতিহাস মাৰাঠীসকলৰ ইতিহাস কেৱল মাত্ৰ জানিয়ে যাতে আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে শিক্ষাৰ তেওঁলোকৰ দায়িত্ব যাতে সামৰিব লগা নহয়, অসমৰ কথা ভাৰতবৰ্ষৰ উত্তৰ পূব প্ৰান্তৰ কথা যাতে জনাৰ সুযোগ যাতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীয়ে পায় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অসম বুৰঞ্জীক নাইকিয়া কৰিবৰ কাৰণে অসম বুৰঞ্জীৰ যিটো মহান ইতিহাস এই ইতিহাসৰ কথা বতৰা নাইকিয়া কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ আৰম্ভ হৈছে। এনেকুৱা ষড়যন্ত্ৰ নাইকিয়া কৰিবৰ কাৰণে ৰাইজে সদা সচেতন আৰু সজাগ হৈ এইবোৰৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ'ব লাগিব। আইৰ মুখৰ ভাষা তাৰমানে আমাৰ ভাষা কৃষ্টি সংস্কৃতি যেতিয়া নাইকিয়া হ'ব তেতিয়াই জাতিসত্তাৰ স্বাভিমানী চেতনা নাইকিয়া হ'ব, জাতিসত্তাৰ জাতীয়তাবাদৰ বৰ ভেটি খহি পৰিব। সেইকাৰণে স্বৰ্গদেউ চাওলুং চুকাফাৰ আদৰ্শ চিন্তা দৰ্শনক যাতে মানুহৰ মাজত শিপাব নোৱাৰে, মানুহৰ মাজলৈ যাতে যাব নোৱাৰে তাৰ কাৰণে ৰজাঘৰে বিভিন্ন শক্তিয়ে বিভিন্ন সময়ত ষড়যন্ত্ৰ আৰু কূটকৌশল ৰচনা কৰে। গতিকে আমি আহ্বান জনাইছোঁ যাতে আমাৰ এই স্বাভিমানী ইতিহাস আৰু আমাৰ সেই সভ্যতাক যাতে শক্তিশালী ৰূপত যাতে প্ৰতিষ্ঠা কৰিব পাৰোঁ তাৰ কাৰণে যাতে সকলোৱে আমাৰ জাতীয় দায়বদ্ধতাৰে কাম কৰে। এনেকুৱা ধৰণৰ শক্তিয়ে যেতিয়াই এনেকুৱা কাম কাজ আৰু কূটকৌশল ৰচনা কৰিব তাৰ বিৰুদ্ধে শক্তিশালীভাৱে যাতে মাৰ বান্ধি সকলোৱে থিয় হয় তাৰ কাৰণে আহ্বান জনাই মই সকলোকে